আহি পালোঁ আমি ৰঙিয়া দীপ্তেশ্বৰী ৰাস মহোৎসৱ আৰু গাড়ী পাৰ্ক কৰি দিছে এতিয়া বস্তু নমাব বস্তু নমাই ৰুম চুম ল'ম মই প্ৰত্যেক বছৰে ৰঙিয়াত ঘৰতে থাকোঁ এইবাৰ ঘৰত নাযাওঁ এইবাৰ বোলো অলপ ৰঙিয়াতে থাকি চাওঁ কেনে লাগে যিহেতু মোৰ ঘৰ ৰঙিয়াতে ইয়াৰ পৰা প্ৰায় ইমানো ওচৰ নহয় বাৰু ডিমু ৰঙিয়া ডিমু অলপ দূৰ আছে সেইকাৰণে চব চাওঁ মই কি হয় গোটেই দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলত নতুন দেখাই থকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব তো বলক দীপ্তেশ্বৰী ৰাস কেনেকুৱা হয় আৰু আমাৰ থিয়েটাৰ কেনেকুৱা হয় কিমান মানুহে গোটেই ডিটেইলছ প্ৰথমৰ পৰা শেষলৈকে দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টো বহুদিন ভিডিঅ' দিয়া হোৱা নাই মানে ভিডিঅ'ৰ মোৰ মোবাইলটো প্ৰব্লেম দি আছিল কেমেৰাত তো আকৌ আহি গ'লোঁ ফ্ৰমত তো সকলোৱে চাব ভিডিঅ'বিলাক আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আৰু বাকীবোৰত যিমান মৰম দিছে এইটো ভিডিঅ'টো সিমান মৰম দিব বুলি আশা ৰাখিছোঁ তুমি গ'ল क्या बोला तूने নাকৰ ভিতৰ পাই কি হৰে আৰু চকীআলিৰ পৰা ছাগলী হাঁহ এই খেলা হয় তাতে কেৰ কেৰি খেলা বুলি তাতে হেৰি হাঁহ ছাগলী নিতুলদা পাইছে আনিও পাইছে এইবিলাক হাঁহ ছাগলীটো বেলেগ গাড়ী আহিছে এইবিলাক হাঁহ এই কামোৰবোৰ নেকি হাঁহ ছাগলী মুৰ্গী এইবিলাক চব পাইছে চব লৈ আহিছে আহি পালোঁ ৰঙিয়া আৰু ৰঙিয়া দীপ্তেশ্বৰী ৰাসত আমাৰ আজিৰ পৰা থিয়েটাৰ আজি প্ৰথম নিশাৰ আমাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা পৰিচালনাৰে অহংকাৰ আৰু অহাকালি মীনাক্ষীৰ সংগীত সন্ধিয়া আৰু তৃতীয় নিশা গিৰিতগৰাপ কইনা আহিছে নসাজেৰে গিৰিতগৰাপ কইনা আহিছে তো তিনিওখন নাটক আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ আৰু সকলোকে লগ পাম বুলি আশা ৰাখিছোঁ মোৰ চিনাকি মানুহখিনি সকলো আহিব দীপ্তেশ্বৰী ৰাসত থিয়েটাৰ চাবলৈ আবাহন থিয়েটাৰ আজি নেকি আপনি কোনো চিন্তা করবো আপনি কোনো চিন্তা করবো আপনার আলোয়া খালি হবলৈ নিদিও ইঞ্জিনিয়াৰৰ পুতেক আছিল আপুনি বিলাসিতাৰ মাজতে জীৱন যাপন কৰিছিল এটাই চাৰ্জাৰী বা এযোৰে চুল যেনিবা তাকে ধুই পখালি ইস্ত্ৰি কৰি অফিচাৰ ভাবত আপুনি ঘূৰি ফুৰিছিল এতিয়া বেমাৰ হোৱা মানে আপোনাক মই ভাল নৃত্য হৈ যাব লাগিছিল এই বিলাসী মনটো মই আপোনাক এৰিবলৈ নিদিওঁ যদি এইখিনিতে মই অহংকাৰ দেখুৱাব নোৱাৰো মইনো কিহৰ পত্নী হলো কওকচোন শেষ কৰিলোঁ এতিয়া ছিংগাৰে গান গাই আছে গান চাম দীপ্তেশ্বৰী ৰাস মহোৎসৱত তো ইয়াৰ পৰিৱেশ কিছু মোৰ বেকত দেখাই পাইছে চাৰিওফালে কেৱল লাইট ডেক'ৰেশ্যন তো গায়কে কি গান গায় কি গান চাওঁ গোটেইখিনি দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ আৰু ৰেগুলাৰ ব্লগ আপলোড কৰিব চেষ্টা কৰিম তো চাই ৰাখক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে মানে কি হ'ল মোৰ অহাত অলপমান দেৰি হ'ল গায়কৰ গানে নাপালোঁ মই যেতিয়া আহি পাইছোঁ তাৰপিছত ক'লে আজিৰ অনুষ্ঠান সামৰণি মাৰিলোঁ বিহু গীতটো নাপালোঁ মানে গীত নাপালোঁ তো ফটো এখন উঠি যাওঁ বুলি ভাবিছোঁ তো দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে চাই ছিংগাৰনীটো আমাৰ প্ৰিয়ংকা কলিতা কোনে চিনি পায় কমেণ্ট কৰিব আৰু ইহঁতে ফটো দিব লাইন পাতি আছে আৰু আমাৰ এই বহুত দিনৰ মূৰতে এই আমাৰ মেইন মালটোক লগ পালোঁ আমাৰ তুমি কিয় গুচি গ'লা কমেণ্ট কৰি আছিল কিয় দেখা নাই কি মই বিৰতি লৈছিল বাৰু গৈছে কিবা এটা বেলেগ কাৰণত তাৰ মানে সি পাৰ্মানেণ্টলি অহা নাই থিয়েটাৰত
তো আহিব পিছত আহিব সি কেইদিনমানৰ কাৰণে আহিছিল স্পেচিয়েলি আৰু সেইকাৰণে সি গুচি গ'ল তো বাকী ফটো উঠি আছোঁ আমি দেখুৱাই আছোঁ প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব ইয়াতে ফটো উঠি আছে এতিয়া মই ফটো এটা উঠোঁ যেতিয়া আহি পালোঁ তেতিয়া দেখিলোঁ গোটেই সামৰণি মই যেতিয়া ফাংচন চাম বুলি ভাবিলোঁ তেতিয়া গোটেই মিউজিক ছেটৰ বস্তুখিনি সামৰণি কৰি আছিল আৰু ইয়াতে ছিংগাৰ নি গৈ মঞ্চৰ তলৰ পালেগৈ মই আহিলোঁ তেতিয়াহে থিয়েটাৰ চাবলৈ তাৰপিছত আমাৰ ৰূপ আছে ৰূপ আমাৰ ৰূপে ইয়াত ছিংগাৰ হৈ অ' ৰূপ দা ফোন কৰি আছোঁ কিয় ৰিচিভ কৰা নাই ছিংগাৰ এতিয়া গান মাৰিবা নেকি গান গাবা তুমি গান গাবা নেকি এবাৰ Mare!